আজি ৰেডিসন ব্লুৱে ইয়াত এটা সাইক্লিঙৰ ৰেলী কৰিছে ময়ো আজি দেখিলোঁ যে এটা ভাল চান্স ময়ো আজি বাহিৰত ওলাই আহিছোঁ সাইকেলত মানুহখিনিৰ লগত যাবলৈ মই সদায় ভাবোঁ যে আমাৰ অসমৰ মানুহ ফিজিক্যালি সদায় ফিট থাকক গুৱাহাটীৰ মানুহ সদায় ফিট থাকক ফিজিক্যাল এক্টিভিটিত পাৰ্ট লৈ থাকক বিশেষভাৱে আমাৰ আজি আৰক্ষীৰ বহুতখিনি বিষয়া কৰ্মীসকলো মোৰ লগত আছে মই এওঁলোককো এটা মোৰ বিশ্বাস যে তেওঁলোকে সদায় ফিজিক্যালি ফিট থাকিব আৰু অসমৰ ৰাইজৰ হৈ যিখিনি কাম কৰিব পাৰে ফিজিক্যালি ফিট হৈ তেওঁলোকে তাতকৈ বহু বেছি কৰিব পাৰিব ধন্যবাদ নাই আমি এনেকুৱা অনুষ্ঠানবিলাকক আমি আগবঢ়াব লাগিব কেলে আপোনালোকে জানে যে আজিকালি ফিটনেছ হেল্থটো ইমান ইম্পৰ্টেণ্ট বস্তু আমি বেমাৰ হোৱাৰ পিছতো বহুত হাজাৰ টকা খৰচা কৰি লাখ টকা খৰচা কৰি মানুহ ট্ৰিটমেণ্ট কৰে আজিকালি হেল্থটো বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী হৈ গৈছে কিন্তু ফিটনেছটো এটা ডাঙৰ বস্তু আৰু আমি তাৰ কাৰণে এটা কিবা সময় দি পেলাই কৰিবলগীয়া নহয় বহুতকেইটা বস্তু আমি আগৰ পৰা কৰি আছিলোঁ কিন্তু আজিকালি নতুন মডাৰ্ণ লাইফত বহুতকেইটা বস্তু আমি নকৰোঁ গতিকে চাইক্লিং আমাৰ গুৱাহাটী নিচিনা ঠাইত ট্ৰাফিকৰ কাৰণেও বহুত সলিউশ্যন হয় যদি বহুত মানুহ যদি যি ডিষ্টেঞ্চ চাইক্লিং কৰিব পাৰে অফিচত বজাৰত আৰু তাৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা এটা ব্যৱস্থাও কৰিব লাগিব যেনেকুৱা ডেডিকেটেড লাইন হয় চাইক্লিঙৰ কাৰণে ছেফ হয় গতিকে ফিটনেছ চাইক্লিং হেল্থ কনচিয়াছ সেইকেইটা বস্তু আপোনাৰ চাইক্লিং ডে হওক য়োগা ডে হওক এইকেইটা গোটেইটো আমাৰ ছ'চাইটিত যিমান অনুষ্ঠান আছে সকলো আহি পেলাই আগবাঢ়ি নিলে আৰু খুব ভাল হ'ব বুলি আমি আশা কৰিছোঁ আৰু যিকেইটা স্থানত চাইক্লিং ৰুট আছে যথেষ্টখিনি নহয় পৰ্যাপ্তখিনি নহয় তাত চাইকেল চলাব পৰা সুবিধাই নাই হয় হয় 50 মিটাৰ 20 মিটাৰ 30 মিটাৰৰ চাইকেল ৰুট দেখিছোঁ নাই এইটোতো ভালকৈ চিষ্টেমেটিকেলি কৰিব লাগিব গোটেই চাইক্লিং ট্ৰেকটো কমচে কম মানে 10 কিলোমিটাৰ 20 কিলোমিটাৰ ডেডিকেটেড কৰিব লাগিব আমাৰ ঠাইবিলাকতো ঠেক আৰু মানুহ এতিয়াও ভাবে যে গাড়ী ওচৰত হ'লেও গাড়ী চলালে এটা মানে এটা ধৰক মানুহ এটা প্ৰেষ্টেজ বা কিবা বুলি ভাবে কিন্তু এইটো এগেইন চিকেন প্ৰব্লেম মানুহ বেছিকৈ যদি চাইকেল চলাব আৰম্ভ কৰিলে তেতিয়াতো গভৰ্ণমেণ্টটো বাদ দি হ'ব যে এইটো বস্তুটো ডেডিকেটেড লাইন দিব লাগিব এনেকুৱা নহয় যে আমি মেইন ৰাস্তাতে ভালেমান জাগা চাইক্লিং কাৰণে কৰি দিলে পিছত মানুহ আপত্তি কৰিব যে আমাৰ গাড়ী কেনেকৈ চলিব গতিকে আমি আশা কৰিছোঁ এইটো দুইফালে হ'ব লাগিব আৰু লাহেকৈ আমি ভাবিছোঁ যে 5-10 বছৰ ভিতৰত এইটো এটা চেঞ্জটো আহিব